তুমি কেতিয়াবা এই খেলটো খেলিছানে? বৰ ধেমেলীয়া নহয়নে? খেলিবলৈ যিমান ভাল লাগে এই পাহৰণি পথ বা ভুলভুলাইয়াটো প্ৰস্তুত কৰি তাতকৈ অধিক মজা লাগে। তুমি ইয়াক যিমান বিচাৰা সিমান অনন্য আৰু সৃষ্টিশীল কৰি তুলিব পাৰা। যেনে ৰং ব্যৱহাৰ কৰি, স্থান, অৰণ্য আদি বিষয়ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰি, বিভিন্ন ধৰণৰ বাধা সৃষ্টি কৰি বা বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি। এই ভুলভুলাইয়াটো আমি কেনেকৈ বনালো চাওঁ আহা। ইয়াক বনাবলৈ আমাক লাগিব কাৰ্ডবৰ্ড, আঠা, টেপ, ৰং, এটা মাৰ্বল আৰু এখন বহী। তোমাৰ নিজা চিন্তা আৰু ডিজাইন অনুসৰি বস্তুবোৰ ব্যৱহাৰ কৰিব পাৰিবা। প্ৰথমে তোমাৰ বহীত ভুলভুলাইয়া ডিজাইনটো আঁকা। ক'ত কিমান আৰু কি ধৰণৰ বাধা স্থাপন কৰিব লাগে চোৱা। তাৰ পিছত সেই ডিজাইনটো কাৰ্ডবৰ্ডত আঁকা। আঠা, টেপ আৰু কাটাৰেৰে দেৱাল আৰু বাধা নিৰ্মাণ কৰা। এতিয়া এনেকৈ এটা খাজ বনাই তাত টেবুলখন থোৱা যাতে মাৰ্বলটো তললৈ নপৰে। এতিয়া এই মাৰ্বলটো খেলিবলৈ লৈ যোৱা। মাৰ্বলটো আৰম্ভণিৰ পৰা শেষ পোৱাবলৈ চেষ্টা কৰা। তেন্তে এতিয়া তোমাৰ পাল। তোমাৰ ভুলভুলাইয়া প্ৰস্তুত কৰা। এই ভুলভুলাইয়াটো আমাৰ দৰে হ'ব পাৰে বা ইয়াৰ পৰা পৃথকো হ'ব পাৰে। মনত ৰাখিবা, আমি ইয়াক আমাৰ চৌপাশে উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি বনাব লাগিব। লগতে ভুলভুলাইয়াটোত এটা আৰম্ভণি বিন্দু, এটা শেষ সমাপ্ত বিন্দু আৰু বাটত বাধা থাকিব লাগিব। এটা ভিডিঅ' প্ৰস্তুত কৰি আমালৈ পঠোৱা য'ত আছে টেবুল বনোৱাৰ প্ৰক্ৰিয়া, কথাৰে কৈ বা দেখুৱাই খেলৰ প্ৰক্ৰিয়া। তেন্তে আৰম্ভ কৰোঁ আহা। শুভেচ্ছা থাকিল।